মেঘালয়ৰ পৰ্যটনস্থলীত নিষিদ্ধ অসমৰ টেক্সি। অসমৰ টেক্সিৰে ঘূৰিব নোৱাৰিব মেঘালয়ৰ পৰ্যটনস্থলী। পৰ্যটনস্থলী ঘূৰাৰ বাবে ল'ব লাগিব মেঘালয়ৰ টেক্সি। মেঘালয় চৰকাৰক স্মাৰকপত্ৰ মেঘালয় টেক্সি চালক সন্থাৰ। বিপদত পৰিব অসমৰ হাজাৰ হাজাৰ টেক্সি চালক। এতিয়া মেঘালয় টেক্সি ইউনিয়নে এটা সিদ্ধান্ত লৈছে যে আমাৰ অসমৰ গাড়ীবোৰ সিহঁতি তাতে যাব নিদিব, চাইট চিন কৰিব নিদিব। আৰু যদি চাইট চিন কৰিব নিদিয়ে, আমাৰ ইয়াতে হাজাৰ হাজাৰ চালক আছে, গাড়ী ডাঙৰ ডাঙৰ গাড়ী লৈছে একমাত্ৰ টুৰিষ্টক ডিপেণ্ড কৰি। যদি তেওঁলোকে চাইট চিন কৰিব নিদিয়ে, যাব নিদিয়ে, আমাৰ ল'ৰাখিনিৰ বহুতে বেয়া দিন আহিব। ইতিমধ্যে তেওঁলোকে মেমৰেণ্ডাম দিছে মেঘালয় চৰকাৰ আৰু মেঘালয় ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টক দিছে। আৰু সেইকাৰণে আমি চিন্তিত যে তেওঁলোকে যে চুক্তিটো মেঘালয় ডিপাৰ্টমেণ্টে মানি লয়, আমাৰ ইয়াৰে ল'ৰাখিনি একদম মৃত্যুমুখত যাবলৈ বাধ্য হ'ব। আৰু আমাৰ গাড়ীখিনি মেক্সিমাম গাড়ী আমাৰ 3 ষ্টেট পাৰ্মিট আছে। 3 ষ্টেট পাৰ্মিটৰ আমি টেক্স দি আছোঁ, কৰ দি আছোঁ। কিন্তু এই সমস্যাৰ সময়ত, বিপদৰ সময়ত আমাৰ যে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট আছে তেওঁলোকে মৌন হৈ আছে। এই সময়ত তেওঁলোকে মাতিব লাগিছিল অকণমান আমাৰ অসমীয়াৰ স্বাৰ্থত। মেঘালয়ৰ টেক্সি চালক সন্থাই চৰকাৰক স্মাৰকপত্ৰত দাবী কৰা অনুসৰি বহিৰাজ্যৰ টেক্সি চালকৰ বাবে ভাড়া লাভ নকৰে মেঘালয়ৰ বহু টেক্সি চালকে। সেয়ে নিজৰ স্বাৰ্থৰ বাবে বহিৰাজ্যৰ টেক্সি নিষিদ্ধ কৰাৰ দাবী জনাইছে মেঘালয়ৰ টেক্সি চালক সন্থাই। তেওঁলোকৰ দাবী অনুসৰি বহিৰাজ্যৰ টেক্সি মেঘালয়ত সোমাব পাৰিব যদিও পৰ্যটনস্থলীলৈ যাবলৈ হ'লে পৰ্যটকে ল'ব লাগিব মেঘালয়ৰ টেক্সি। Outside vehicles are free to bearing tourists to our state, but it is the right that duty of local tourist vehicle to usher them to different tourist spots. The destination of our outside states vehicle and end in Shillong and back where they come from. মেঘালয় চৰকাৰে যদি মেঘালয় টেক্সি চালক সন্থাৰ এই দাবী মানি লয়, তেন্তে বিপদত পৰিব অসমৰ প্ৰায় 12,000 টেক্সি চালক। আৰু ইয়াৰ পাছতেই অসমৰ টেক্সি চালক সন্থাৰ হুংকাৰ। মেঘালয়ৰ চৰকাৰে মেঘালয়ৰ টেক্সি চালক সন্থাৰ দাবী মানি ল'লে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। খানাপাৰাৰ পৰা গুৱাহাটীৰ ভিতৰলৈ সোমাবলৈ দিয়া নহ'ব মেঘালয়ৰ টেক্সি। ড্ৰাইভাৰ ইউনিয়নে তেওঁলোকৰ চৰকাৰক কৈছে যে আমাৰ বাহিৰৰ অসমৰ গাড়ীবিলাকে তাত চাইট চিন কৰায়, আমাৰ ইয়াত তেওঁলোকৰ গাড়ী আমাৰ পৰ্যটকবিলাকে নলয়। সেইকাৰণে তেওঁলোকে বহুত লোকচানৰ সন্মুখীন হৈছে। সেইকাৰণে আমাৰ কি হৈছে, অসমৰ গাড়ী তেওঁলোকে তাত সোমাব নিদিয়ে। অসম মানে কি বহিৰাজ্যৰ গাড়ী, অসম নহয় বুলি কোৱা নাই, বহিৰাজ্যৰ গাড়ী বুলি কৈছে। তেওঁলোকে তাত চাইট চিন কৰাব নিদিয়ে। যেতিয়া কৰাব নিদিয়ে, আমি ধৰক মেঘালয়ৰ কাৰণে বৰ্তমান মোৰ এল্টো গাড়ীত মই 2200 টকা দি আছোঁ। আপোনাৰ পাৰ্মিটৰ পইচা তাৰে মেঘালয় চৰকাৰক 2200 টকা দি আছোঁ। 2200 টকাটো দি যদি মই মেঘালয় যাবই নোৱাৰোঁ, মেঘালয় মানে ISBT-লৈ যাব দিছে নহয় জানো, ISBT-লৈ যাব দিছে। আমি তাত তেওঁলোকক বস্তুটো কি, আমি ধৰক বস্তু এটা ৰান্ধি বাঢ়ি তেওঁলোকক খুৱাই দিম নেকি? বস্তুটো সেনেকুৱাই হ'ব। আমি ৰান্ধি বাঢ়িটো তেওঁলোকক খুৱাই দিব নোৱাৰোঁ। আমি এটা কাম কৰিম, তেতিয়া আমি খানাপাৰাৰ পৰা সেইফালে আৰু আমাৰ গাড়ী নাযায় যেতিয়া, তেওঁলোককো খানাপাৰাৰ পৰা এইফালে গাড়ী আহিব নিদিম। আৰু এই সমগ্ৰ ঘটনাৰ পাছতেই অসমৰ টেক্সি চালকে দাবী কৰিছে অসম চৰকাৰৰ হস্তক্ষেপ। খাচী ড্ৰাইভাৰ ইউনিয়নে যিটো মেঘালয় চৰকাৰৰ লগত প্ৰতিলিপি দিলে, সেই প্ৰতিলিপি লৈ পেলাই 9 তাৰিখে আলোচনা সভাত বহিব। গতিকে আলোচনা সভাত যদি একপক্ষভাৱে যদি সেই বিচাৰধাৰা হয়, তেতিয়াহ'লে তাৰ প্ৰতিক্ৰিয়া অসমত হোৱাটো এইটো অনিবাৰ্য। কাৰণবশতঃ হ'ল কি, আমাৰ ইয়াত 10,000 পৰা 12,000 3 ষ্টেট পাৰ্মিট গাড়ী আছে। এই গাড়ীসমূহে এতিয়া কৰিব কি? অকল অসমতে চলিব লাগিব বা মেঘালয় গৈ পেলাই এটা জেগাত নিৰ্দিষ্ট স্থান এটা দিব, তাত নমাব লাগিব। আমি ইয়াৰ পৰা পেকেজ ছিষ্টেমত যাওঁ, পেকেজ ছিষ্টেমত গৈ আমি তাত টুৰিষ্টবিলাকক আমি চাইট চিন কৰাওঁ। যদি সেই ইউনিয়নে বা চৰকাৰে আমাক তাৰ পৰা ভাবে যে বহিৰাগত মানুহ আহি পেলাই চাইট চিন কৰিব নোৱাৰে বুলি, এই প্ৰতিক্ৰিয়া যদি কৰে, তাৰ কিন্তু ক্ৰিয়া আমি খানাপাৰাত দেখুৱাম। গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ পৰিবহণ বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে এই 9 তাৰিখে যিটো তেখেতলোকৰ আলোচনা সভা আছে, এই আলোচনা সভাৰ যিটো তাৰ পৰা ক্ৰিয়া আহিব, তাৰ প্ৰতিক্ৰিয়া অতি সোনকালে দিবলৈ অনুৰোধ জনালোঁ। কাৰণটো হ'ল, তাৰ যদি ফলস্বৰূপে যদি আমি যাব নোৱাৰোঁ, তাত কিন্তু আমাৰ বহু চালক
বিপদত পৰিব আৰু আমাৰ চালক হ'ল কি আমি চৰকাৰৰ পৰা নিবনুৱা সমস্যাৰ পৰা দূৰ হৈ পেলাই এখন টেক্সি লৈছোঁ নিজে চলাবলৈ কৰ কাটল দি পেলাই সকলোখিনি আমি ক্লিয়াৰ কৰি পেলাই আমি এই টেক্সি ছাৰ্ভিচটো দিছোঁ অতিকে কষ্টময় দুৰ্বিষ জীৱন এটা এই জীৱন পাৰ কৰিও তেনেকৈ আমি হাঁহি মুখে শ্বিলং হওক অৰুণাচল হওক বা আমি গুৱাহাটীতে হওক আমি তেনেকৈ ছাৰ্ভিচটো দি আছোঁ গতিকে চৰকাৰক অনুৰোধ কৰিছোঁ যে এই খিলঞ্জীয়া চালকসকলৰ পক্ষত থাকি আমাৰ হৈ এবাৰ মাত মাতক যিটো মেঘালয় চৰকাৰে কৰিবলৈ ওলাইছে 9 তাৰিখৰ পাছতহে আমি গম পাম যে কি প্ৰতিক্ৰিয়া দিয়ে গুৱাহাটীৰ পৰা জিতুমণি দাসৰ ৰিপৰ্ট অসম লাইভ 24